আমি এবাৰ 56 সংখ্যক নাজিৰাহাট ৰঙালী বিহু সন্মিলনী উদযাপন কৰিবলৈ ওলাইছো। আজি 2 বহাগ, কাইলৈ 3 বহাগ আৰু 4 বহাগ এই 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি নাজিৰাহাট ৰঙালী বিহু সন্মিলনীখনি সমূহ ৰাইজৰ সহায় সহযোগিতাত উদযাপন কৰিবলৈ ওলাইছো। আমি এই বৰ্ষ নাজিৰাহাট ৰঙালী বিহু সন্মিলনীয়ে বিশেষভাৱে আয়োজন কৰিছো আমাৰ শ্ৰদ্ধাৰ ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ উপলক্ষে এক সুন্দৰ সশ্ৰদ্ধ সোঁৱৰণ অনুষ্ঠান আৰু তাৰ পিছতেই আমি অনুষ্ঠান ৰাখিছো জুবিন গাৰ্গক লৈ আমি আমাৰ সকলোৰে হিয়াৰ মুঠু জুবিন গাৰ্গলৈ আমি সশ্ৰদ্ধ প্ৰণিপাত জনাই আমি নাজিৰাহাট ৰঙালী বিহু সন্মিলনী শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। লগতে আমাৰ মাজৰ পৰা আঁতৰি যোৱা 1971 চনৰ পৰা যিসকল ব্যক্তি নাজিৰাহাট ৰঙালী বিহু সন্মিলনীৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আমাৰ নাজিৰাহাট ৰঙালী বিহু সন্মিলনীক আজি 56তম বৰ্ষত উপনীত কৰাইছে, তেওঁলোকৰ জ্ঞাত অজ্ঞাত যিসকল আমাৰ পৰা চিৰদিনলৈ আঁতৰি গৈছে তেওঁলোকৰ নিমিত্তেও আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তথা আপোনালোকক আমি বৰ দুখেৰে জনাওঁ আমাৰ ৰতন কাঠাৰ ডাঙৰীয়া যিজন আমাৰ কৰচিয়া লাটৰ লাট গাম্ভোৰা আছিলে, তেখেতে আমাৰ নাজিৰাহাট ৰঙালী বিহু সন্মিলনীখনিৰ সৈতে আজি যোৱা 55 বছৰে নিৰৱচ্ছিন্নভাৱে তেখেতে অৰিহণা যোগাই আহিছিল। তেওঁৰ বিষয়তো আমি বিশেষ ধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁৰ ফটো আমি আমাৰ বিহুতলীত সুন্দৰকৈ ৰাখিছো আৰু আজিতো আমাৰ সাংস্কৃতিক সন্ধিয়া আছেই। সাংস্কৃতিক সন্ধিয়াত আজি আমাৰ স্থানীয় শিল্পীসকলৰ দ্বাৰা আয়োজিত বিভিন্ন নৃত্য দলৰ আধুনিক নৃত্য দেখিবলৈ পাব আৰু স্থানীয় কণ্ঠশিল্পীসকলৰ দ্বাৰা পৰিৱেশিত গীত মাত আমাৰ এইবাৰ নাজিৰাহাট ৰঙালী বিহু সন্মিলনী যিখন মঞ্চ স্বৰ্গীয় হৰেণ মহিলাৰী দেৱৰ নামত উৎসৰ্গিত কৰা হৈছে, সেই মঞ্চতে উপভোগ কৰিব পাৰিব আমাৰ স্থানীয় শিল্পীসকলৰ বাৰেৰহণীয়া কৃষ্টি নৃত্য, বাৰেৰহণীয়া গীত মাত আৰু অহা কাইলৈ আছে আমাৰ 3 বহাগৰ দিনা আমাৰ নাজিৰাহাট ৰঙালী বিহু সন্মিলনীৰ বিশেষ আকৰ্ষণৰ গীত মাতৰ অনুষ্ঠান। এই গীত মাতৰ অনুষ্ঠানত আমি আমন্ত্ৰণ জনাইছো আমাৰ অসমৰ স্বনামধন্য কণ্ঠশিল্পী দুগৰাকী, তেওঁলোক হৈছে ৰূপাংকৃতা আৰু অলংকৃতা। গতিকে সমূহ অসমবাসী ৰাইজৰ ওচৰত আমি আহ্বান জনাইছো, আমি আমন্ত্ৰণ জনাইছো আমাৰ নাজিৰাহাট ৰঙালী বিহু সন্মিলনীৰ সমূহ অনুষ্ঠানতেই আপোনালোকৰ উপস্থিতি অতি শ্ৰদ্ধাৰে আমি কামনা কৰিছো। লগতে আমাৰ নাজিৰাহাট ৰঙালী বিহু সন্মিলনীৰ এক সুকীয়া পৰিচয় আছে। এই সুকীয়া পৰিচয়ক আমি অক্ষুণ্ণ ৰাখি আমি 4 বহাগৰ দিনা শনিবাৰে 18 এপ্ৰিল সেইদিনা আমি মুকলি বিহু আয়োজন কৰিছো। মুকলি বিহুত আপোনালোকে খুব সুন্দৰকৈ উপভোগ কৰিব পাৰিব বিভিন্ন কৃষ্টি দলসমূহৰ নৃত্য অনুষ্ঠান, লগতে ৰূপজ্যোতি পাপুৰ গীতৰ খৰাই। তেওঁ আমাৰ ডিমৰীয়াৰ সন্তান, খুব সুন্দৰ গীত গায়। গতিকে ৰাইজ আহিব, আমি একেলগে ফূৰ্তি কৰিম আৰু নাজিৰাহাট ৰঙালী বিহু সন্মিলনীখনি আপোনালোক সকলোৱে মিলি সাফল্যমণ্ডিত কৰিব। ধন্যবাদ। জয় আই অসম।